মই ৰুমি লৈ আহিছো এক সবিশেষ বাতৰি। রাজিয়াতুল উলুম বানাত মাদ্রাসা সন্তোষপুর টিলাপাড়াত 11তম বার্ষিক অধিবেশন উপলক্ষে অনুষ্ঠিত হব বিরাট ধর্মীয় সভা। চাওঁ আহক বিলাসীপাৰাৰ পৰা মাফিদা বেগমৰ ৰিপৰ্ট অৰুণোদয় অসম। আজি ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছা সন্তোষপুৰ টিলাপাড়াত 11তম বাৰ্ষিক অধিৱেশন উপলক্ষে অনুষ্ঠিত হ'ব বিৰাট ধৰ্মীয় সভা। উক্ত ধৰ্মসভাত কোৰাণ আৰু হাদিছৰ মাধ্যমত সৌপ্ৰাঞ্জল ভাষণ প্ৰদান কৰিব উত্তৰ পূব ভাৰতৰ বিশিষ্ট ইছলামিক চিন্তাবিদ হজৰত আল্লামা হাফিজ শ্বাইখ আহমদ ছাইদ গোবিন্দপুৰী। বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰিব কলিকতাৰ মুফাছিৰে কোৰাণ হজৰত মৌলানা নুৰ হাছান কাছিমি, হজৰত মৌলানা মুফতি আফছাৰ আলী কাছিমি আৰু নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰিব হজৰত মৌলানা মুফতি আখিয়াৰুল ইছলাম কাছিমিৰ লগতে স্থানীয় বিভিন্ন উলমাই কেৰামসকলে। ইতিমধ্যে সভাৰ যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে উদ্যোক্তাসকলে। উক্ত ধৰ্মীয় সভাখন আজি বিয়লি 4 বজাৰ পৰা মাদ্ৰাছা প্ৰাংগণত আৰম্ভ হ'ব। ধৰ্মসভাখনত যথাসময়ত উপস্থিত হৈ পবিত্ৰ কোৰাণ আৰু হাদিছৰ বহুমূলীয়া ৱাজ নচিহত শুনি অসীম সুৱাবৰ অংশীদাৰ হ'বলৈ সকলো ইছলাম ধৰ্মীয় লোকক আহ্বান জনাইছে আয়োজক সমিতিয়ে। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট অৰুণোদয় আছাম। আসসালামু আলাইকুম। শ্ৰদ্ধেয় আজি আমাৰ এই টিলাপাৰা বৃহৎ অঞ্চলৰ ৰাইজ, আমাৰ এই ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাখনত অন্য বছৰৰ দৰে এইবেলিও আজি বিৰাট এটা ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। এই বাৰ্ষিক ধৰ্মসভাখনত বহু দূৰৰ পৰা, কেলকাতাৰ পৰা, বৰাকৰ পৰা আমাৰ বহু ডাঙৰ ডাঙৰ আলিম তথা বিশিষ্ট ব্যক্তিসকল আহি আমাৰ এই সভাখনত অংশগ্ৰহণ কৰিব। গতিকে আমি ধৰ্মপ্ৰাণ সকলোকে আমি আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ, আমাৰ এই অনুষ্ঠানত আহি সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ চেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা। ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন চেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব, লগতে নাম আৰু ঠিকনা। প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান বাছনি কৰাৰ লগতে 5জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব। ধন্যবাদ। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তৰ ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত। অৰুণোদয় অসম।